এইচ মোটরছত পাব আপোনালোকে মাত্ৰ 500 কিলোমিটাৰ চলা 2025 RR310 V3S 2023 মডেল মাত্ৰ 8 মাহৰ N250 এভেইলেবল পাব এইচ মোটরছত। পিঙ্ক কালাৰৰ ডমিনৰ বহুতে বিচাৰি থাকে ৰানিং হয় এখন ইন্টাৰসেপ্টৰ 650 হিমালয়ান 450 আছে 2024 মডেল পাই যাব এইচ মোটরছত হাৰ্লি ডেভিডসন 2024 মডেল পাব ইয়াত জিক্সাৰ এসএফ বিচাৰি আছে পাই যাব এইচ মোটরছত। তো দেখাই আছো এবাৰ 2023 মডেলৰ Gen 2 Duke 390 দুখনকে যাবা দেখাম মই যাবা 42 ববাৰ আৰু যাবা 42 দুখনে 2023 নৱেম্বৰ মাহৰ গাড়ী চাই থাকিব। এডভেঞ্চাৰ 250 এডভেঞ্চাৰ 390 দুখনে আছে মোৰ তাতে এটা ষ্টক চাও পাৰে। 310 আৰু এখন আপোনাৰ বম্বাৰ গ্ৰে কালাৰ নতুন মডেল 2025 মডেল C390 পাব এইচ মোটরছত 2024 মডেল মাত্ৰ এপ্ৰক্স 2000 মান চলা গাড়ী পাই যাব। দুখনকে ব্লেক কালাৰৰ হিমালয়ান আছে BS6 আৰু আছে BS4 আছে। हेलो फ्रेंड्स तो वेलकम टू आवर यूट्यूब चैनल एस मोटर्स और एस मोटर्सर डिलर आपलोक সকলোকে স্বাগতম জনাইছো। আজি লৈ আইছো এটা বহুত ধুনিয়া ভিডিও নতুন নতুন কালেকশন নতুন নতুন গাড়ী মই আপোনাক দেখাম ভালকে ভিডিওটো স্কিপ নকৰাকৈ চাব। ৰিফাইনেন্স ফেসিলিটি अवेलेबल আছে। এবাৰ এড্ৰেছটো কৈ দিছো প্ৰথমতে গুৱাহাটী খ্ৰীষ্টানবস্তি GMCH ৰোড নিয়াৰ ইগনো বা নিয়াৰ পাসপোর্ট সেবা কেন্দ্র আৰু আপোনালোকে গুগলত এস মোটর্স সার্চ কৰি লোকেশন নিশ্চয় পাব। আৰু যদি আমি আজি যিখিনি গাড়ী দেখাব ওলাইছো যদি কিবা পছন্দ হয় তেতিয়া হলে WhatsApp কৰিব বা কল কৰিব স্ক্ৰিনত মোবাইল নম্বৰ দিয়া থাকিব। তো বলক ভিডিওটো আৰম্ভ কৰো। তো একেবাৰে প্ৰথমতে দেখাইছো আপোনালোকক 2024 মানে 9th মান ৰানিং এখন হিমালয়ান 450 আৰু এইখন আছে এইচ মোটরছত চলিছে মাত্ৰ 8400 বহুত ধুনিয়া কন্ডিশনত আছে গাড়ী আৰু এইখনৰ প্ৰাইসটো আহিব 2,55,000 2,55,000 টকা আহিব। নেক্সট চাব পাৰে আৰু এখন গাড়ী লৈছো মই ৰয়েল এনফিল্ডৰ ইন্টাৰসেপ্টৰ 650 আৰু এইখন 2023 ডিসেম্বৰ গাড়ী হয় মানে এপ্ৰক্স 1.5 বছৰ হৈছে আৰু রানিং আছে 8155 মডেল ডিসেম্বৰ 2023 আৰু এখন যদি লব বিচাৰে ইয়াৰ প্ৰাইসটো হইব এইচ মোটরছত 2,42,000। নেক্সট চাব পাৰে এখন বহুত ধুনিয়া গাড়ী সোমাইছে আমাৰ তাত হাৰ্লি ডেভিডসন 750 XG স্ট্রিট মডেল হয় 2017 গাড়ী হয় আৰু কিলোমিটাৰ চলিছে মাত্ৰ 17,000 17,000 চলিছে আৰু এইখনৰ প্ৰাইসটো আছে 3,29,000 3,29,000। নেক্সট চাব পাৰে এখন দেখাইছো আপাচি RR310 এইখন 2025 মডেল হয় আৰু মাত্ৰ 500 কিলোমিটাৰ চলিছে ফেব্ৰুৱাৰী মাহৰ গাড়ী মানে 5 মান্থস ৰানিং আৰু কিলোমিটাৰ হৈছে মাত্ৰ 562 আৰু এইখনৰ প্ৰাইসটো আছে 2,39,000। নেক্সট হ'ব পাৰে এখন R15 দেখাই আছো V4 2022 ফেব্ৰুৱাৰী মাহৰ গাড়ী মাত্ৰ 13,000 চলিছে 13,000 চলা এখন গাড়ী আৰু এইখনৰ প্ৰাইসটো আহিব 1,39,000। নেক্সট হ'ব পাৰে আৰু এখন 23 মডেলৰ আছে R15 SV3 মডেল আপোনালোকৰ 2023 মাৰ্চৰ গাড়ী রানিং একেবারে কম মাত্ৰ 7,900 চলিছে আৰু এইখনৰ প্ৰাইসটো আছে 1,29,000। ভিডিওটো স্কিপ নকৰাকৈ চাই থাকক আজি বহুত গাড়ী দেখাম যিমান পাৰো ম্যাক্সিমাম গাড়ী দেখাম আৰু শর্টকাটত দেখাই দি আছো নহলে ভিডিওটো বেছি দীঘল হ'ব। নেক্সট দেখাইছো RC200 KTM ৰ 2021 ডিসেম্বৰৰ গাড়ী হয় 15,000 কিলোমিটাৰ ৰানিং আছে আৰু এইখনৰ প্ৰাইসটো আছে মাত্ৰ 1,25,000। নেক্সট কোনবা যদি 1 লাখৰ তলত লাগে RC125 BS6 2022 মডেল মাত্ৰ 13,000 চলিছে একেবাৰে কম চলা গাড়ী আৰু দিদিম 1 লাখৰ তলত মাত্ৰ 99,000 হলে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব। নেক্সট চাব পাৰে RC390 যদি কাবাক লাগে একদম লেটেস্ট কালেকশন হয় 2024 এপ্ৰিল মাহৰ গাড়ী চাব পাৰে ফুল গেটআপত আছে মাত্ৰ 2,149 চলিছে একেবাৰে কম চলা গাড়ী আৰু এইখনৰ প্ৰাইসটো আহিব 2,39,000 2,39,000 টকা। নেক্সট চাব পাৰে এখন ডিউক 200 মই দেখাই দিছো এখন 2023 মডেলৰ গাড়ী হয় মাত্ৰ 2,000 ৰানিং আছে একেবাৰে কম চলিছে 2,000 চলা মাত্ৰ গাড়ী যদি লব বিচাৰে 2,000 ৰানিং হৈছে আৰু এইখনৰ প্ৰাইসটো মই কৈছো 1,55,000 চাব পাৰে ফুল গেটআপত আছে 1,55,000। নেক্সট চাব পাৰে এখন 200 আৰু সৰি 250 আছে Gen 3 ডিউক 250 Gen 3 মডেল 2023 লাষ্টৰ ফালৰ গাড়ী হয় আৰু 21,000 মান ৰানিং আছে প্ৰাইসটো আছে মাত্ৰ 1,79,500 একেবাৰে কম প্ৰাইসত দিছো। আগৰ ভিডিও চালে গম পাব গোটে গাড়ী প্ৰাইস কমাই দিছো যিখিনি পুৰণা ষ্টক আছে। তো নেক্সট দেখাইছো ডিউক 390 2023 মডেল রানিং আছে 16,000 প্রাইস আছে মাত্ৰ 2,58,000। নেক্সট হ'ব MT15 আছে 2024 মডেল হয় আৰু লাষ্টৰ ফালে জুলাই মাহৰ গাড়ী হ'ব 13,000 কিলোমিটাৰ চলিছে আৰু এইখনৰ প্ৰাইসটো আছে 1,59,000 1,59,000 হলে ল'ব পাৰিব। নেক্সট হ'ব পাৰে আৰু এখন গাড়ী দেখাইছো হাছভাৰ্না আপোনালোকৰ স্মাৰ্ট প্লেন 250 2021 অক্টোবৰ মাহৰ গাড়ী হয় রানিং আছে মাত্ৰ 29,000 আৰু এইখনৰ প্ৰাইসটো আছে 1,18,000 1,18,000 টকা। নেক্সট দেখাই দিছো আপোনালোক 2019 মডেলৰ এখন থান্ডাৰবাৰ্ড 350X হয়
2019 হয় ৰানিং অলমোষ্ট 24,000 মান চলিছে আৰু এইখনৰ প্ৰাইচটো হ'ব 85,000 হ'লে এইখন গাড়ী ল'ব পাৰিব নেক্সট চাব পাৰে আপোনাক দেখাইছো 2024 মডেলৰ এখন হান্টাৰ 350 আৰু বহুত ভাল কন্ডিশন আছে টায়াৰ চাব পাৰে ফুল গেটআপত থকা গাড়ী এখন 24 মডেল হয় আৰু 19,000 চলিছে 19,000 কিলোমিটাৰ আৰু গাড়ীখন প্ৰাইচটো আহিব 1,52,000 1,52,000 টকা নেক্সট আৰু এখন দেখাব ধৰিছো মই X3 125 2024 জুলাই মাহৰ গাড়ী হ'ব মাত্ৰ 10,000 কিলোমিটাৰ ৰানিং আছে আৰু এখন যদি ল'ব বিচাৰে ইয়াৰ প্ৰাইচটো হ'ব 79,500 নেক্সট চাব পাৰে ক্লাছিক 350 2023 মডেলৰ গাড়ী হয় 23 আপোনালোকৰ মোটামুটি লাষ্ট অফ অলৰ গাড়ী অক্টোবৰ মাহৰ গাড়ী হ'ব মাত্ৰ 12,000 ৰানিং আছে ফুল গেটআপত আছে গাড়ী আৰু এইখনৰ প্ৰাইচটো আহিব 1,68,000 নেক্সট চাব পাৰে দেখাইছো মই FZX এখন 2023 মডেলৰ হয় আৰু কিলোমিটাৰ চলিছে মাত্ৰ 9,900 আৰু এইখনৰ প্ৰাইচটো হ'ব 88,000 বহুত ভাল কণ্ডিশ্যনত আছে গাড়ী ল'ব পাৰিব এইটো চাব পাৰে এখন পালচাৰ NS 400 পালচাৰ NS 400 ৰেড কালাৰত আছে বহুতে ভাল কণ্ডিশ্যনত এখন ৰানিঙো কম মাত্ৰ 7,000 চলিছে গাড়ী 7,300 24 লাষ্টৰ গাড়ী মানে অলমোষ্ট 9 মান ৰানিং হৈছে আৰু এইখনৰ প্ৰাইচটো আছে 1,62,000 1,62,000 হ'লে এখন লৈ যাব পাৰিব নেক্সট চাব পাৰে ডমিনৰ গ্ৰীণ কালাৰ 400 বহুতে বিচাৰি থাকে এখন 2021 মডেল BS6 গাড়ী হয় আৰু এইখনৰ চলিছে কিলোমিটাৰ 30,000 চলিছে আৰু ইয়াৰ প্ৰাইচটো হ'ব 1,49,500 1,49,500 হ'লে ল'ব পাৰিব চাব পাৰে তো নেক্সট চাব পাৰে এখন আৰু এখন ডমিনৰ 400 BS4 17 ডিচেম্বৰ মাহৰ গাড়ী হয় 18,000 মাত্ৰ চলিছে বহুত কম চলা গাড়ী ফুল গেটআপত আছে আৰু ইয়াৰ প্ৰাইচটো আছে 99,000 নেক্সট চাব পাৰে এখন দেখাইছো পালচাৰ N250 আৰু এইখনো নতুন গাড়ী হয় এপ্ৰক্স আপোনাৰ 8 মাহ মান ৰানিং হ'ব আৰু মাত্ৰ 5,000 কিলোমিটাৰ চলিছে ভাল কণ্ডিশ্যনত আছে এইখন গাড়ী আৰু ইয়াৰ প্ৰাইচটো হ'ব 1,19,000 1,19,000 টকা নেক্সট চাব পাৰে NS 160 USD Ford এইখনো মডেল নতুন মডেল 2023 আগষ্ট মাহৰ গাড়ী 17,000 চলিছে আৰু এইটো ভিডিঅ'ৰ চাই আহিলে এইখন গাড়ী 99,000 দি দিম মানে আগৰ ভিডিঅ'ত আমাৰ 1,05,000 পোৱা আছে এইটো ভিডিঅ'ত স্পেচিয়েলি মই 99,000 কৈ দিছোঁ RS 200 2023 অক্টোবৰ মাহৰ গাড়ী হয় মাত্ৰ 3,500 চলা ৰেড কালাৰ গাড়ী 3,500 চলিছে 23 অক্টোবৰ মাহৰ গাড়ী আৰু এইখনৰ প্ৰাইচটো হ'ব মাত্ৰ 1,28,000 চাবৰে 1,28,000 নেক্সট দেখাইছো চাব পাৰে এখন RS 200 আৰু এখন আছে এইখন 24 মডেল হয় গ্ৰে কালাৰত আছে আৰু এখন 24 মাৰ্চ মাহৰ গাড়ী মাত্ৰ 10,000 ৰানিং আছে আৰু এইখনৰ প্ৰাইচটো আহিব আপোনালোকৰ 1,38,000 আপাচি দেখাইছো চাব পাৰে আপাচি 162V বহুত ডিমান্ডেবল গাড়ী হয় এখন আৰু এইখন 2024 গাড়ী হয় 9,000 কিলোমিটাৰ ৰানিং আছে আৰু এইখনৰ প্ৰাইচটো হ'ব 1,18,000 1,18,000 টকা ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু দেখাই আছো বহুতো গাড়ী আৰু এইটো জুলাই মাহলৈকে এইখিনি গাড়ীৰ প্ৰাইচ হয় ইয়াৰ আগষ্ট মাহত এই চেবাৰীৰ প্ৰাইচ বাঢ়িও যাব পাৰে কমিও যাব পাৰে তো জাষ্ট এই ভিডিঅ'টোৰ বাবে জুলাই মাহৰ বাবে এইখিনি গাড়ীৰ প্ৰাইচ আগৰ প্ৰাইচতকৈ বহুতখিনি কমাইছো তো বলক ভিডিঅ'টো বাকীখিনি গাড়ী মই দেখাই আছো তো চাব পাৰে মই দেখাই আছো আপোনাক আৰু এটা মোৰ ইয়াতে ষ্টক আছে গুদাম ইয়াতে আৰু এখন আছে তো ইয়াতেও বহুত ভাল ভাল গাড়ী আছে দেখাই আছো আপোনালোকে অলপ ধৈৰ্য ধৰক ভিডিঅ'টো দীঘল হ'ব পাৰে তো চাব পাৰে মই দেখাই আছো চাওক এই গোটেইখিনি গাড়ী দেখাই আছো প্ৰথমতে মই এখন দেখাই আছো ESD ৰোডষ্টাৰ হয় 2022 মডেলৰ গাড়ী হয় এইখন আৰু 20,000 মান চলিছে গাড়ীখন আৰু এইখনৰ প্ৰাইচটো হ'ব মাত্ৰ 1,05,000 1,05,000 হ'লে এখন লৈ ল'ব পাৰিব এখন লগতে দেখাই দিছো মই সুপাৰ স্প্লেণ্ডাৰ চাব পাৰে 23 মডেলৰ সুপাৰ স্প্লেণ্ডাৰ হয় নিউ লুক হয় এপ্ৰিল মাহৰ মাত্ৰ 20,000 কিলোমিটাৰ চলিছে 20,000 ৰানিং আছে আৰু এইখনৰ প্ৰাইচটো হ'ব 58,000 নেক্সট এখন আপাচি আছে ইয়াৰ ওচৰতে আপাচি RTR 162V 2023 মডেলৰ গাড়ী হয় আৰু এইখন চলিছে আপোনালোকৰ চলাটো বাৰু ইয়াতে লিখি ৰখা নাই মই পিছত চাই জনাই দিম ফোন কৰিব এইখনৰ প্ৰাইচটো আছে 1,08,000 নালাগে 1,05,000 দিলে হ'ব 1,05,000 হ'লে এইখন দি দিম নেক্সট আৰু এখন সুপাৰ স্প্লেণ্ডাৰ 2023 মডেলৰে হয় এইখনৰ প্ৰাইচটো আছে 58,000 ৰেড কালাৰতে হয় ভাল কণ্ডিশ্যন চাব পাৰে ধুনীয়া কণ্ডিশ্যনত আছে এইখন দেখাই দিছো চাব পাৰে 2022 মডেলৰ এখন এক্সপালছ 4V হয় 200 বহুত ভাল কণ্ডিশ্যনত আছে টায়াৰ আছে গোটেই অকে হৈছে গাড়ীখনৰ আৰু এইখনৰ প্ৰাইচটো আহিব 95,000 নেক্সট চাব পাৰে এখন বুলেট দেখাই দিছো ষ্টেণ্ডাৰ্ড বুলেট হয় এখন বুলেটৰ ষ্টেণ্ডাৰ্ড মডেল হয় আৰু এখন 2022 মডেলৰ গাড়ী হয় আৰু এইখনো বহুত ভাল কণ্ডিশ্যনত আছে চাব পাৰে টায়াৰ আছে গোটেইখিনি মিটাৰ চলিছে 26,000 26,000 চলা এখন বুলেট 350 ষ্টেণ্ডাৰ্ড মডেল আৰু এইখনৰ প্ৰাইচটো আছে 1,28,000
নেক্সট চাব পাৰে ৰেড কালাৰত এখন TVS ৰনিন আছে, এখন 2024 জুলাই মাহৰ গাড়ী হয়, মাত্ৰ 7000 কিলোমিটাৰ ৰানিং আছে আৰু এইখনৰ প্ৰাইচটো মই কৈছোঁ 1,15,000, 1,15,000 টকা। নেক্সট চাব পাৰে MT-15 2023 মডেলৰ গাড়ী হয়, অলমষ্ট 17,000 15,000 ৰানিং আছে আৰু এইখন যদি ল'ব বিচাৰে এইখনৰ প্ৰাইচটো হ'ব 1,39,500 আহিব। নেক্সট দেখাই দিছোঁ এখন হৰ্নেট চাব পাৰে, এইখন হৰ্নেট 2019 মডেলৰ হয়, BS4 গাড়ী হয়। চাব পাৰে গ্ৰাফিক্সটো দেখাই দিছোঁ, নিউ BS4 বন্ধ হোৱাৰ সময়ত যিটো আছিলে লাষ্ট এইটো মডেল হয়, এই চাওক 55,000 দাম আছে। নেক্সট চাব পাৰে হণ্ডা ইউনিকৰ্ণ, যদি কম বাজেটত কোনোবা ল'ব বিচাৰে সেল্ফ এলয়েল ডিস্ক ব্ৰেক গোটেই পাব, 17ৰ মডেল হয়, 30,000 প্ৰাইচ আহিব, 30,000 টকা। নেক্সট চাব পাৰে ডমিনৰ দেখাইছোঁ 250 2024 মডেল হয় এখন গাড়ী, চাওক টায়াৰ চাওক গোটেই ধুনীয়া একদম গোটেই গুলি কণ্ডিশ্যন হৈ আছে। 24 মডেল 250 ডমিনৰ আৰু ইয়াৰ প্ৰাইচটো 1,45,000। নেক্সট চাব পাৰে ডিউক 390 আৰু এখন আছে, এইখন আপোনাৰ 2023 মডেলৰ গাড়ী হয় আৰু ৰানিং আছে মাত্ৰ 5,200। কম চলা ডিউক 390 যদি কোনোবাই লাগে এইখন আছে 5,200 চলিছে, এখনৰ প্ৰাইচটো 2,70,000 আহিব, 2,70,000 টকা। নেক্সট ডিউক 250 2022 মডেলৰ গাড়ী হয়, এইখনো ফুল গেটআপত আছে গাড়ী, ভাল কণ্ডিশ্যনৰ গাড়ী আৰু এইখনৰ প্ৰাইচটো আহিব 1,65,000, 1,65,000 হ'লে ল'ব পাৰিব। নেক্সট চাব পাৰে আৰু এখন MT দেখাই দিছোঁ, 2024 মডেল হয় এখন MT আৰু এইখনৰ প্ৰাইচটো আহিব 1,62,000, 1,62,000 ল'ব পাৰিব। নেক্সট ইয়াৰ ওচৰত এখন ডিউক 125 আছে, 2021 মডেলৰ গাড়ী, চাব পাৰে বহুত ধুনীয়া কণ্ডিশ্যনত আছে আৰু এইখনৰ প্ৰাইচটো আহিব 1,15,000, 1,15,000 টকা। ইয়াৰ ওচৰত এখন আছে হণ্ডা লিভো 2017 মডেল হয়, 20,000 ৰানিং আছে আৰু এইখনৰ প্ৰাইচটো আছে 38,000। নেক্সট চাব পাৰে 2024 এখন এপ্ৰিলিয়া 125 নতুন গাড়ী হয়, চাব পাৰে। তো যদি কোনোবা এপ্ৰিলিয়া নতুন ল'ম বুলি ভাবিছে ল'ব নালাগে, 1.5 লাখ টকা খৰচ কৰিব নালাগে, মাত্ৰ 82,000 দিলে হ'ল, এইখন আপোনালোকে এইচ মটৰ্ছত ল'ব পাৰিব। দেখাই আছোঁ আপোনালোকক 2021 মডেল এখন পালচাৰ 125 আৰু এইখন যদি ল'ব বিচাৰে এইখনৰ প্ৰাইচটো আহিব 53,000 হ'লে দি দিম। নেক্সট চাব পাৰে 2023 মডেলৰ ক্লাছিক 350 আৰু এইখন গাড়ী আপোনাৰ প্ৰাইচটো আহিব 1,72,000 আৰু চলিছে কিলোমিটাৰ 23,000 চলিছে। নেক্সট চাব পাৰে আৰু এখন ছুপাৰ স্প্লেণ্ডাৰ 2019 মডেলৰ BS4 গাড়ী হয়, ৰানিং হৈছে মাত্ৰ 10,000 কিলোমিটাৰ আৰু এইখনৰ প্ৰাইচটো হৈছে 45,000। নেক্সট এভেঞ্জাৰ 160 এখন আছে, চাব পাৰে 2019 মডেল হয়, ছেপ্টেম্বৰ মাহৰ গাড়ী এভেঞ্জাৰ 160 আৰু এইখনৰ প্ৰাইচটো হ'ব 39,000। এইবিলাক হেৰি নকৰিব, এইবিলাকতো অলপ চলপ হেৰি হৈ যায়, আপোনাক পেইন চেইন কৰে ঠিক কৰি দিম, কোনো কথা নাই। নেক্সট চাব পাৰে ডিউক 200 2024 মডেল আৰু ইয়াৰ প্ৰাইচটো হ'ব 1,59,000 আৰু এইখনৰ ৰানিংটো মই কৈ দিছোঁ, এইখনৰ ৰানিংটো হৈছে 13,000, 13,000 চলিছে। দুখনকে NS 160 মই দেখাইছোঁ লেটেষ্ট মডেল, দুখনে USD ফগ হয়, এইখন 9th মান্থ ৰানিং হৈছে আৰু এইখন 7th মান্থ ৰানিং হৈছে, চাব পাৰে দুখনে USD ফগ, বহুত ভাল কণ্ডিশ্যনত আছে। NS 160 ফুল গেটআপৰ গাড়ী, 9th মান্থ আৰু 7th মান্থ দুখনৰে মই ছেম প্ৰাইজে ক'ম, বেছি নকওঁ, একদম দিব পৰা প্ৰাইচটো কৈ দিম, 1,19,000 আহিব, 1,19,000 টকা হ'লে এই দুখন গাড়ী ল'ব পাৰিব। আৰু এতিয়া ক'ব বিচাৰিছোঁ আমাৰ পেপাৰৰ খৰচটো বেলেগ, এইটো জানে, যিখিনি মানুহ আমাৰ অলৰেডি ভিডিঅ' চাই আছে তেখেত সকলোৱে জানে। নতুনকৈ কোনোবা যদি চাই আছে কৈ দিছোঁ যে ডকুমেণ্ট চাৰ্জ বেছি নহয়, অকল RC ট্ৰেন্সফাৰৰ যিটো চাৰ্জ হয় সেইটো বেলেগ হয়। তো নেক্সট দেখাইছোঁ, চাব পাৰে এখন আপাচি 160 4V। তো এইখন আপাচি 160 4V আগষ্ট 2024 মডেল গাড়ী হয়, ব্লেকত আছে, বহুত ভাল কণ্ডিশ্যনত আছে আৰু এইখন যদি ল'ব বিচাৰে ইয়াৰ প্ৰাইচটো আহিব 1,05,000, 2024 মডেল। নেক্সট আৰু এখন 2024 মডেল 24 মডেল আছে NS 125 পালচাৰ NS 125 আৰু ৰানিং হৈছে 13,000 আৰু ইয়াৰ প্ৰাইচটো আহিব 72,000, চাব পাৰে। নেক্সট চাব পাৰে হণ্ডা চাইন এখন দেখাইছোঁ, এইখন 2019 মডেলৰ হয় আৰু ইয়াৰ প্ৰাইচটো আছে 42,000। নেক্সট তাৰপিছত আৰু এখন NS আছে, চাব পাৰে NS 160 2022 মডেলৰ গাড়ী হয় আৰু এইখনৰ প্ৰাইচটো আছে 75,000। নেক্সট দেখা যাব পাৰে জিক্সাৰ SF 2024 ফেব্ৰুৱাৰী মাহৰ গাড়ী হয়, 18,000 কিলোমিটাৰ চলিছে আৰু ইয়াৰ প্ৰাইচটো হ'ব 95,000, 95,000 টকা। নেক্সট এখন এপ্ৰিলিয়া ষ্ট্ৰম আছে, মোটামুটি 2018-19 মানৰ মডেল হ'ব আৰু এইখনৰ প্ৰাইচটো আহিব 48,000 ল'ব পাৰিব। নেক্সট গ্লেমাৰ আছে BS4, বহুতে বিচাৰে, 2019 মডেল গাড়ী হয়, BS4 গ্লেমাৰ আৰু এইখনৰ প্ৰাইচটো আহিব 48,000। নেক্সট হ'ব পাৰে পালচাৰ 180, আপোনাৰ ফুল ভাইজাৰখন হয়, এইখন 220 ভাইজাৰ থকা মডেলটো আৰু এইটো হৈছে আপোনাৰ 20 মডেল, 20 অক্টোবৰ মাহৰ গাড়ী, 14,200 কিলোমিটাৰ ৰানিং আছে, ইয়াৰ প্ৰাইচটো আছে 65,000।
নেক্সট দেখাইছো চাব পাৰে পালসার 125 2022 মডেল গাড়ী 22 মডেল গাড়ী হয় ভাল কন্ডিশন আছে ভাল গেটআপত আছে আৰু এইখনৰ প্ৰাইসটো আছে 58000 নেক্সট চাব পাৰে পালসার 150 সিঙ্গল সিট 2024 মডেল গাড়ী হয় বহুত ধুনীয়া কন্ডিশনত আছে আৰু এইখনৰ প্ৰাইসটো আছে 1,05,000 নেক্সট দেখাইছো বলক গ্ল্যামার চাব পাৰে গ্ল্যামার BS6 2021 মডেল গাড়ী আৰু এইখনৰ প্ৰাইসটো আছে 48,000 চাব পাৰে নেক্সট আপাচি 164V 2019 মডেলৰ গাড়ী হয় আৰু এইখনৰ প্ৰাইসটো আছে 59,000 নেক্সট Honda X Blade 2019 নৱেম্বৰ মাহৰ গাড়ী আৰু এইখনৰ প্ৰাইসটো আছে 55,000 অলপ লেটৰা হৈছে ইগনোৰ কৰিব গুটে ধুনীয়াকে বাকি এইবোৰ গাড়ী যেনেকে দেখা পাইছে এইবোৰ গাড়ীও তেনেকে পৰা ৰেডি কৰাই দিম তো এখন FZ আছে ইয়াতে 2019 মডেলৰ গাড়ী হয় মাত্ৰ 45,000 টকা দিম 45,000 নেক্সট আবার এখন HF ডিলাক্স আছে ইয়াত 2022 মডেলৰ গাড়ী হয় এই 10-11 জন চলিছে 10,000 to 11,000 রানিং আছে আৰু এইখন HF ডিলাক্সৰ প্ৰাইস আহিব 48,000 তো বন্ধুসকল লৈছো আপোনাক আৰু এটা ষ্টক ইয়াত ইয়াতেও যিখিনি গাড়ী আছে মই যিমান পাৰো সোনকালে দেখাই দিয়া চেষ্টা কৰি আছো একেবাৰে প্ৰথমতে মই দেখাই আছো চাব পাৰে এখন ডিউক 390 Gen 3 2024 মডেলৰ হয় আৰু মাত্ৰ 7,000 কিলোমিটাৰ চলিছে আৰু এইখন যদি ল'ব বিচাৰে ইয়াৰ প্ৰাইসটো হ'ব 2,70,000 2,70,000 টকা নেক্সট দেখাইছো আপোনাক ক্লাছিক 350 সিগনেল মডেল এইখন 2020 মডেল হয় চাব পাৰে ভাল কন্ডিশনত আছে আৰু এইখন যদি ল'ব বিচাৰে ইয়াৰ প্ৰাইসটো হ'ব 1,15,000 1,15,000 টকা নেক্সট আৰু এখন ক্লাছিক 350 এখন 2019 মডেলৰ হয় আফটাৰ মাৰ্কেট এলো লগোৱা আছে ইয়াত ভাল কন্ডিশনত আছে বহুত গাড়ীখন চাব পাৰে আৰু এইখন যদি ল'ব বিচাৰে ইয়াৰ প্ৰাইসটো হ'ব 1,00,000 টকা দিলে হ'ল এখন 1,00,000 এখন দি দিম নেক্সট চাব পাৰে ইন্টাৰসেপ্টৰ 650 2019 মডেল BS4 গাড়ী হয় 7,000 কিলোমিটাৰ ৰানিং আছে আৰু ইয়াৰ প্ৰাইসটো আছে 1,68,000 নেক্সট চাব পাৰে আৰু এখন 100 350 দেখাইছো 2023 ডিসেম্বৰ মাহৰ গাড়ী হয় 20,000 মান ৰানিং আছে ভাল কন্ডিশনত আছে চাব পাৰে টায়াৰ আছে দেখাই দিছো আৰু এইখনৰ প্ৰাইসটো হ'ব 1,45,000 নেক্সট আৰু এখন গান মেটেল কালাৰৰ ক্লাছিক 350 2018 লাষ্ট 19 ফাৰ্ষ্টৰ হ'ব অলমোস্ট 22,000 মান ৰানিং আছে ভাল কন্ডিশনত আছে বহুত আৰু এইখনৰ প্ৰাইসটো আছে 1,05,000 টকা 1,05,000 হিমালয়ন BS4 2018 মানৰ মডেল হ'ব এখন বহুত ভাল গেটাবৰ আছে এখন গাড়ী আৰু এইখনৰ প্ৰাইসটো হ'ব 1,25,000 1,25,000 টকা হিমালয়ন আৰু এখন BS6 2020 মডেল হ'ব 2020 আৰু এইখনৰ প্ৰাইসটো আছে 1,50,000 1,50,000 টকা চাব পাৰে ভাল গেটাবৰ আছে নেক্সট RS 200 আৰু এখন আছে 2022 মডেলৰ গাড়ী হয় আৰু এইখনৰ প্ৰাইসটো হ'ব 1,05,000 আৰু এখন RS 200 হোৱাইট কালাৰত আছে সেম প্ৰাইস 1,05,000 22 মডেল আৰু এখন বহুত ধুনীয়া গাড়ী লৈছে পাৰে আপাচি RR 310 এখনো তেতিয়া ৰেড কালাৰ দেখাইছিলো এবাৰ দেখাইছো বম্বাৰ গ্ৰে টপ মডেল হয় 2025 ৰে হয় 4,300 ৰানিং আছে আৰু এইখন যদি ল'ব বিচাৰে ইয়াৰ প্ৰাইসটো আহিব 2,39,000 সেম প্ৰাইস নেক্সট RC 390 এখন আছে 2024 ৰ মডেল গাড়ী হয় 2,000 ৰ আশেপাশে ৰানিং আছে বেছি চলা নাই প্ৰাইস আছে 2,45,000 নেক্সট চাব পাৰে R15 V3 আৰু এইখন 2021 ৰ মডেল হয় আৰু এইখনৰ প্ৰাইসটো আছে R15 V3 আৰু এইখনৰ প্ৰাইসটো 1,15,000 1,15,000 টকা ফুল গেটআপত আছে গাড়ী চাব পাৰে নেক্সট R15 দেখাইছো আৰু এখন V4 এখন 2023 মডেলৰ গাড়ী হয় বহুতে ভাল কন্ডিশনত আছে 23 মডেলৰ গাড়ী চাব পাৰে মই দেখাই দিছো টায়াৰ আছে গুটেখিনি ধুনীয়া হৈ আছে আৰু এইখনৰ প্ৰাইসটো হ'ব 1,45,000 1,45,000 নেক্সট দেখাইছো এখন NS 200 যদি কৰিব বিচাৰে BS4 গাড়ী 2018-19 ৰ গাড়ী হ'ব আৰু ইয়াৰ প্ৰাইসটো আছে 75,000 নেক্সট NS 125 আৰু এখন আছে আৰু এইখনৰ প্ৰাইসটো আছে 68,000 2023 ডিসেম্বৰ মাহৰ গাড়ী অলমোস্ট 24 ৰে আৰু 68,000 নেক্সট চাব পাৰে KTM এডভেঞ্চাৰ 390 2020 ৰ মডেল হয় আৰু ইয়াৰ প্ৰাইসটো ৰানিং হৈছে 41,000 মান ৰানিং আছে আৰু ইয়াৰ প্ৰাইসটো মই কৈছো মাত্ৰ 1,75,000 1,75,000 লৈ এখন ল'ব পাৰিব আৰু এখন এডভেঞ্চাৰ আছে এখন 250 হয় 2021 ৰ মডেল হয় আৰু এখন চলিছে 28,000 ভাল কন্ডিশনত আছে চাব পাৰে 21 ৰ গাড়ী হয় 21 মডেল আৰু এইখন যদি কোনোবা ল'ব বিচাৰে ইয়াৰ প্ৰাইসটো মই দি দিম 1,59,000 1,59,000 নেক্সট দেখাইছো চাব পাৰে জাভা 42 বহুত ভাল কন্ডিশনত আছে 2023 নৱেম্বৰ মাহৰ গাড়ী হয় বহুত ধুনীয়া কন্ডিশনত আছে গাড়ী আৰু এইখন গাড়ী প্ৰাইসটো হ'ব 1,30,000 1,30,000 টকা নেক্সট চাব পাৰে জাভা 42 ববাৰ এখনো 2023 নৱেম্বৰ মাহৰ গাড়ী হয় আৰু এইখনৰ প্ৰাইসটো হ'ব 1,39,000 নেক্সট এক্সপালস 2023 মডেল এক্সপালস 164V প্ৰাইস মাত্ৰ আহিব 99,000 নেক্সট FZ আছে 2024 ৰ মডেল হয় FZS ভাৰ্জন 3 হয় এখন 11,000 12,000 মান ৰানিং আছে আৰু এইখনৰ প্ৰাইসটো আহিব 1,05,000 নেক্সট আৰু এখন দেখাইছো KTM Duke 390 Gen 2 হয়
বহুত ভাল কণ্ডিশ্যনত আছে 2023 মডেল গাড়ী হয় অলমোষ্ট 15,000 16,000 ৰানিং আছে আৰু এইখনৰ প্ৰাইচটো হ'ব 2,55,000 জিক্সাৰ SF 2018-19 মডেলৰ হ'ব ব্লু কালাৰ আৰু ইয়াৰ প্ৰাইচটো আছে 52,000 নেক্সট হণ্ডা SP 125 চাইন আৰু এইখন 2022 মডেলৰ গাড়ী হয় আৰু এইখনৰ প্ৰাইচটো আছে 58,500 MT-15 2021 মডেল গাড়ী হয় এইখন দি দিম মই মাত্ৰ 1,10,000 1,10,000 টকাত এখন MT-15 আপোনালোকে লৈ যাব পাৰিব এইচ মটৰ্ছৰ পৰা এটা দেখা দিছো এখন NS 200 আছে 2022 মডেলৰ গাড়ী যদি কোনোবা BS6 1,00,000 টকাৰ তলত বিচাৰি আছে তেতিয়াহ'লে 22 মডেলৰ NS 200 পাই যাব 99,000 ইয়াতে এখন মেষ্ট্ৰ আছে মই দেখাই দিছো মেষ্ট্ৰখন তো স্কুটিখন সোমাই আছে মেষ্ট্ৰ তো 2022 নৱেম্বৰ মাহৰ গাড়ী নিউ মডেলটো হয় 22ৰ বহুত ভাল লুকৰ আছে যাব পাৰে ফুল গেটআপত আছে যদি কোনোবাই কম বাজেটত BS6 গাড়ী ল'ম বুলি ভাবিছে এখন মাত্ৰ 48,000ত মই দি দিম 2022ৰ ফুল গেটআপত থকা গাড়ী কতো স্ক্ৰেচ নাই আৰু খুব ধুনীয়া কালাৰ মৰম লগা কালাৰ নেক্সট 2020ৰ BS6 এখন গ্লেমাৰ আছে এখন প্ৰাইচ হ'ব মাত্ৰ 42,000 নেক্সট এখন হৰ্নেট আছে ইয়াতে 2023 মডেলৰ গাড়ী হৰ্নেট 2.0 আৰু 23 ডিচেম্বৰৰ গাড়ী হয় এখন এইটো ভঙা আছে চেঞ্জ কৰি দিম আনি কেনেকৈ কৰা হোৱা এইটো ভঙা আছে চেঞ্জ কৰি দিম বা নিজেও কৰি ল'ব পাৰে আৰু এখন 2023 ডিচেম্বৰ মাহৰ গাড়ী আৰু ইয়াৰ প্ৰাইচটো হ'ব 82,000 আৰু এখন 21 মডেলৰ দেখাই দিছো এক্টিভা 6G BS6 হয় 21 মডেলৰ হয় আৰু এইখনৰ প্ৰাইচটো হ'ব 55,000 এইটো গুদামতো বহুত ধৰণৰ গাড়ী আছে কিন্তু কথা হ'লে গাড়ীবোৰ পুৰা লেতেৰা হৈ থাকে তো ইয়াৰে মাজত দুই এখন মই দেখাই দিছো এখন চাব পাৰে অক্টোবৰ 2023 এখন হিৰো জুম আছে আৰু এইখনৰ প্ৰাইচটো হ'ব 59,000 হলে ল'ব পাৰিব এখন 22ৰ মডেল আছে 22ৰ আগষ্টৰ ইয়ামাহা ৰেজেৰা ৰেড কালাৰত আছে আৰু এইখনৰ প্ৰাইচটো হ'ব 59,000 এটা 20ৰ মডেলৰ এখন জিক্সাৰ আছে নেকেট বহুত ভাল কণ্ডিশ্যনত চাব পাৰে টায়াৰ চায়াৰ চাই লওক এইখন যদি কোনোবাই ল'ব বিচাৰে এইখন কম প্ৰাইচতে পাই যাব মোটামুটি 58,000ত এখন গাড়ী পাই যাব এখন এন্ট্ৰক আছে 2019 মডেলৰ গাড়ী হয় আৰু প্ৰাইচটো আছে মাত্ৰ 38,000 চাব পাৰে আৰু এখন ৰেজেডাৰ আছে 2023 মডেলৰ গাড়ী হয় ছান ব্লু কালাৰ বহুত ধুনীয়া কালাৰ আৰু এইখনৰ প্ৰাইচটো হ'ব 64,000 নেক্সট আৰু এখন হৰ্নেট আছে 18 মডেল এইখনৰ প্ৰাইচটো হ'ব 52,000 চাবৰে 2024ৰ এখন এক্টিভা 6G গুদামতে সোমাই আছে ভাল কণ্ডিশ্যনত আছে স্ক্ৰেচ একো নাই গাড়ী খুব ধুনীয়া গাড়ী আৰু মাত্ৰ 9,000 মান চলিছে চাব পাৰে খালি লেতেৰা হৈ আছে লেতেৰাটো আপোনালোকে ইগনোৰ কৰিব আৰু এইখনৰ প্ৰাইচটো হ'ব 72,000 এখন NS 160 চাব পাৰে ইয়াতে আছে 2024ৰ এপ্ৰিল মাহৰ গাড়ী হয় নতুন মডেল গাড়ী USD ফগ হয় আৰু USD ফগ হয় আৰু এইখনৰ গাড়ীৰ প্ৰাইচটো আছে আপোনালোকৰ 1,10,000 এখন 24ৰ লাষ্টৰ ফলৰ গাড়ী হ'ব এক্টিভা এন্ট্ৰক ৰেচ এডিশ্যন এইখনৰ প্ৰাইচটো হ'ব 72,000 এখন আছে 2019 মডেলৰ সৰু সুৰা কাম আছে এটা চিট টুল বেয়া হৈ আছে এইবিলাক ৰেডি কৰিব লাগিব ৰেডি কৰা হোৱা নাই তো যদি আহে সময় দি আমি ৰেডি কৰি দিম আৰু 19 গাড়ী মাত্ৰ পাই যাব 38,000 তাৰে FZ 250 এখন আছে FZ 250 তো যদি কোনোবা ল'ব বিচাৰে এইখন 2022ৰ মডেল হ'ব আৰু এইখনৰ প্ৰাইচটো আছে 90,000 ডমিনৰ আছে BS4 2019 মডেলৰ গাড়ী হয় BS4 ডমিনৰ মাত্ৰ দি দিম 88,000 চাব পাৰে এখন NS 125 2022 মডেলৰ গাড়ী আছে আৰু ইয়াৰ প্ৰাইচটো হ'ব 60,000 ডমিনৰ আৰু এখন BS4 2017ৰ মডেল আৰু এইখনৰ প্ৰাইচটো আছে 78,000 তো যিমান বাৰু মেক্সিমাম গাড়ী আপোনালোক আজি মই দেখাই দিলো আৰু বহুত গাড়ী আছিল দেখাব নোৱাৰিলো ভিডিঅ'টো বহুত বেছি দীঘল হ'ব তো অলপ মই ষ্টাৰ্টিঙত কৈছিলো যে জুলাই মাহলৈকে এইটো দাম তো মই এইটো অলপ বঢ়াই দিলো এক্সটেণ্ড কৰি দিলো যিহেতু ইণ্ডিপেণ্ডেন্স ডে আহি আছে 15 আগষ্ট স্বাধীনতা দিৱস উপলক্ষে মই এইটো এই যিখিনি প্ৰাইচ আছে যিখিনি মই অলৰেডি আগৰ ভিডিঅ'তকৈ মই কমাই দিলো এইটো আপোনাৰ স্বাধীনতা দিৱসলৈ ইণ্ডিপেণ্ডেন্স ডে লৈ আপোনাৰ এপ্লিকেবল থাকিব আৰু স্বাধীনতা দিৱস উপলক্ষে মই অফাৰ ৰাখিছো কেইটামান যেনে যিকোনো গাড়ী আপোনালোকে যদি লয় তো প্ৰত্যেকটো গাড়ীতে আপোনাৰ পেট্ৰল ফুল টেংক পাব লগতে এটাকৈ হেলমেট পাব 3 মাহৰ ইঞ্জিন ৱাৰেণ্টি পাব আৰু 3টা সাৰ্ভিসিং ফ্ৰী পাব যদি আপোনালোকে এইখিনি বস্তু গোটেই ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আৰু আমাৰ চেনেলটোত গ্ৰ' কৰাত আমাক সহায় কৰিব তো আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি টাটা বাই বাই থেংক ইউ